এইকেইটা কাম কৰিবলৈ কেতিয়াও লাজ নকৰিব। লাজ কৰা ব্যক্তিয়ে জীৱনত নাপায় সফলতা। জানি লওক কি এই চাণক্য নীতি। আচাৰ্য চাণক্য মহান ৰাজনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ হিচাপে পৰিচিত। তেওঁৰ জ্ঞানৰ সহায়ত পৃথিৱীত খ্যাতি অৰ্জন কৰাৰ লগতে কিছু নীতিও ৰচনা কৰিছিল। চাণক্য নীতি হৈছে আচাৰ্য চাণক্যৰ নীতিৰ সংকলন, য'ত এনে নীতিৰ কথা উল্লেখ আছে যিসমূহে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। চাণক্য নীতিৰ মতে এনে কিছুমান কাম আছে যিবোৰ কৰিবলৈ এজন ব্যক্তিয়ে কেতিয়াও লাজ কৰিব নালাগে। প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিবলৈ বিচাৰে আৰু ইয়াৰ বাবে তেওঁ দিনে নিশাই কঠোৰ পৰিশ্ৰমো কৰে। এই কঠোৰ পৰিশ্ৰম টকা উপাৰ্জনৰ বাবে কৰা হয়। জীৱনত টকা বহু গুৰুত্বপূৰ্ণ। টকা থাকিলেহে নিজৰ লগতে পৰিয়ালৰ সুখ সমৃদ্ধিৰ যত্ন ল'ব পাৰিব। চাণক্য নীতিৰ মতে টকা উপাৰ্জনৰ লগত জড়িত কামসমূহ কৰি মানুহ এজনে কেতিয়াও লাজ কৰিব নালাগে, কিন্তু ভুল পথেৰে টকা উপাৰ্জন কৰিব নালাগে। যদিহে আপুনি কাৰোবাক ধন ধাৰে দিছে আৰু তেওঁ সেই ধন ঘূৰাই দিয়া নাই, তেন্তে মনত ৰাখিব লাগে যে কেতিয়াও আপোনাৰ সেই ধন ঘূৰাই বিচাৰিবলৈ লাজ কৰিব নালাগে। নিজৰ ধন ঘূৰাই বিচাৰিবলৈ লাজ কৰিলে আপোনাৰ ধন ডুবাই পেলাব পাৰে আৰু আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মানুহে কতো খাই থাকোঁতে কেতিয়াও লাজ কৰিব নালাগে। কিছুমান মানুহে ঘৰৰ পৰা ওলাই গৈ ক'ৰবাত খাবলৈ কুণ্ঠাবোধ কৰে আৰু বহুবাৰ ভোকত থাকে। সেইবাবে খাদ্য সদায় কোনো লাজ নোহোৱাকৈ কৰা উচিত। যেতিয়াই কাৰোবাৰ পৰা কিবা এটা শিকিবলৈ সুযোগ পায় তেতিয়াই কোনো লাজ নোহোৱাকৈ শিকিব লাগে, কাৰণ লাজৰ বাবে বহু সময়ত সঠিক কথা শিকিব পৰা নাযায় আৰু ইয়াৰ বাবে বিফলতাৰ সন্মুখীন হ'বলগীয়া হয়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।